মেণ্টেল হেলথ নামৰ যোনটো আমাৰ মনৰ যোনটো পৰিস্থিতি, সেই মনৰ পৰিস্থিতি বহু ক্ষেত্ৰত আমি নিজে ভাবি লওঁ যে আমাৰ এটা এনেকুৱা পৰিস্থিতিৰ পৰা আমি আহিছোঁ য'ত আমাৰ ডিসএডভান্টেজ আছে। এনে কিছুমান পৰিস্থিতিৰ আমি বা প্ৰত্যাহ্বানৰ আমি সন্মুখীন হ'ব লাগে য'ত আমি অস্ত্ৰ পেলাই দিছোঁ। মই অকল এইষাৰ কথাই ক'ম, ইট ইজ অল ইন দ্য মাইণ্ড। মনত যদি আমি ভাবি লওঁ যে অস্ত্ৰ পেলাই দিব লাগিব, তেতিয়াহ'লে আমি কোনোবা দিন অস্ত্ৰ পেলাই দিম। কিন্তু মনত যদি আমি স্থিতপ্ৰজ্ঞ হওঁ, আমি যদি এইষাৰ কথা হৃদয়ঙ্গম কৰিব পাৰিছোঁ যে প্ৰতিজন ব্যক্তিৰ এটা নিজৰ নিজৰ এটা টেলেণ্ট লৈ আমি আগবাঢ়িছোঁ। IAS অফিচাৰ এজন হ'ব পৰাটো খুব ভাল কথা, কিন্তু সেই IAS অফিচাৰজন হ'বলৈ বা সেই চিভিল ছাৰ্ভিচৰ সেই পৰীক্ষা দিবলৈ বা সেই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ মই প্ৰকৃততে সাজু হৈছোঁ নে নাই হোৱা বা হওঁ নে নহওঁ। মোৰ নিজৰ ক্ষেত্ৰতে কওঁ, আমাৰ দাদাক দেখিছিলোঁ সৰ্বভাৰতীয় পৰ্যায়ত তেওঁ সেই পৰীক্ষাত উত্তীৰ্ণ হৈ ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচত সোমাইছিলে। শান্তনু দা আছে আমাৰ CISFত, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চত। দিল্লী ইউনিভাৰ্চিটিত বা তেতিয়া কটন কলেজত পঢ়া সকলোৰে মনত এইটো ভাৱ থাকে যে মই গৈ পেলাই এজন IAS অফিচাৰ হ'মগৈ। বা আমাৰ দিনত সেই ডাক্তৰ আৰু ইঞ্জিনিয়াৰো আছিলে, ডাক্তৰ হ'ম নহ'লে ইঞ্জিনিয়াৰ হ'ম নহ'লে IAS অফিচাৰ হ'ম। সময় বদলিলে। মোৰ ল'ৰাটোৰ ক্ষেত্ৰত আহোঁ, মধ্যবিত্ত পৰিয়ালৰ এটা ল'ৰা আহি পেলাই ক্লাছ 12 পাছ কৰাৰ পিছত কৈছে যে দেউতা মই চেফ হ'ম। চেফ মানে কি? প্ৰথমতে মোৰ দেউতাই যেতিয়া কথাষাৰ শুনিছিলে, মোৰ মায়ে কৈছিলে তাৰমানে কি ৰান্ধনীহে হ'ব। এই ৰান্ধনীৰ যোনটো মনোবৃত্তি, ৰান্ধনী বস্তুটো বেয়া, IAS অফিচাৰটো ভাল, ইঞ্জিনিয়াৰজন ভাল, ডাক্তৰজন ভাল, খুবেই ভাল। কিন্তু এইষাৰ কথা হৃদয়ঙ্গম কৰাটো অত্যন্ত প্ৰয়োজন। আমি সেইখিনি কষ্ট কৰিবলৈ বা সেইখিনি জাগা পাবলৈ আমি চেষ্টা কৰাটো উচিত। কিন্তু হয়তো কিবা কাৰণবশতঃ যদি সেই জাগাটোৰ পৰা আমি নাপাওঁ, দ্বিতীয়, তৃতীয়, চতুৰ্থ স্থানো বেয়া নহয়। নাভাবে অকলি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। সবেই 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 থিয়মা। দুহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহস, তুমি হেৰুৱা পানো কি? দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহস, তুমি হেৰুৱা পানো কি? মানুহ যদিহে নহয় মানুহ, গানত কাহানিও নহয় মানুহ। যদি গানত কাহানি বা হয় মানুহ, লাজ পাব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ